আৰু ছেকণ্ডি আগত বিদ্যাটো মই সমৰ্থন জনাওঁ, আগলৈও জনাম। আৰু ছেকণ্ডি আগত বিদ্যা হ'লেহে শিক্ষা হ'ব। আচ্ছা, যেই হওক, মই ছেক্ৰেটাৰী আছিলোঁ যদিও সেই স্কুলতে আকৌ হেডমাষ্টাৰ হ'লোঁ। ময়ো জলপা যদি গুচি গ'লোঁ সহকাৰী দায়িত্ব দি, সেইদিনাখনে কাজিয়াখন লাগিল। গবই আৰু পাব্লিক আৰু শিক্ষকৰ মাজত একে হেংদাং লৈ পেলাই ঘূৰি ফুৰা মানুহ ঘোঁৰা ওপৰত বা সাংঘাতিক মানুহ। তস্मै শ্ৰী গুৰৱে নমঃ। নমস্কাৰ, নিউজ নৰ্থ আছামৰ গুৰুদেৱ শীৰ্ষক অনুষ্ঠানৰ অন্য এটি খণ্ডলৈ মই ৰমেন বৰাই সকলো দৰ্শকক স্বাগতম জনাইছোঁ। গুৰুদেৱ অনুষ্ঠানত আজি আমি এগৰাকী অৱসৰপ্ৰাপ্ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক অতিথি কৰিছোঁ আৰু সেইগৰাকী ব্যক্তি হৈছে দক্ষিণ কলাবাৰীৰ বৰাচুকৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক শোভন চন্দ্ৰ বৰাদেৱ। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি শিক্ষকতা বৃত্তিৰ লগত কিমান চনত কেনেদৰে জড়িত হ'ল? মই চাকৰি কৰাৰ পৰা ধৰি ধৰক শেষলৈকে মই কেন্দ্ৰ সম্পাদক হিচাপেই থাকিলোঁ। আৰু কেন্দ্ৰ সম্পাদকটো হ'বলৈ আৰম্ভ কৰি নাম পিছলা প্ৰাথমিক বিদ্যালয়লৈ গৈ সেই স্কুলখন হেৰিয়াত আছিলে, কি বুলি কয়, নামনি আহঁতগুৰি, সেইখন চামিল হ'বলৈ আগবাঢ়ি আহিছে। সেইখন স্কুলতে মই চাকৰি কৰিলোঁ। বনেশ্বৰ দালে প্ৰতিষ্ঠা কৰিলে, এটা কৰি হেৰিয়ালৈ দিলে, কি বুলি কয়, দৰঙলৈ চামিল হ'ল। তাৰ পিছ মুহূৰ্তত মই তাত বনেশ্বৰ দলে মালাধাৰ পিন্ধাই দিলে। কেন্দ্ৰ সম্পাদক হিচাপে তেখেতকে মই চাৰ্জ দিলোঁ, কাৰণ মই এতিয়া খাদ্য প্ৰাণ মোৰ কিবা অসুবিধা আছে, বঢ়াই পাৰিব। এনেধৰণে মই কেন্দ্ৰটো চলালোঁ। 1968 আৰম্ভ হৈছে আৰু 1968 পৰা 2003 মোৰ 25 বছৰ পূৰ হ'ল। পূৰ হোৱাৰ লগে লগে মোক লখিমপুৰ কেন্দ্ৰই শিক্ষকসকলে জোৰ কৰি, মই ইচ্ছা কৰা নাই যদিও মই অকণমান লাজ পাইছোঁ। আৰু কাৰো লগত আলোচনা হোৱা নাই, অকলেনো লখিমপুৰকে কিয় কৰিব লাগে। এই বাবুল দলে বুলি এতিয়া মৃত বাবুল দলৰ প্ৰচেষ্টাত মোক মানে এই ৰূপালী জয়ন্তী পাতি দিলে। যথেষ্টখিনি টকা পইচা খৰচ কৰিছে, কেন্দ্ৰও কৰিছে, ময়ো কৰিছোঁ। সেই প্ৰচাৰটো একেবাৰে আমাৰ ডিষ্ট্ৰিক্টত নালাগে পেপাৰলৈকে গ'ল। কোনোবা পেপাৰত পোৱাবিলাকে মোক ফোন কৰিছে লখিমপুৰৰ পৰা। এনেধৰণৰ এটা প্ৰশংসা বুটলি ল'লোঁ মোক তাত। তাৰপিছত মই ক'লোঁ, মই 25 বছৰ কাল মই চলালোঁ আৰু 25 বছৰতে মই শেষ কৰিলোঁ। আপোনালোকে আৰু মোক আজিৰ পৰা নিবিচাৰিব। মই শিক্ষকৰ লগতে স্কুলতে মই শিক্ষকতা কৰোঁ। তেতিয়া কৈছে, নহয়, আপুনি কমেও 3 বছৰ থওক, 25-26 নহয়, 26, 27, 28লৈকে থওক। তাৰপিছত আপুনি কি ব্যৱস্থা লৈ ল'ব, আপোনাৰো সময় আহিছে। সিফালে নট যদি আজৰি 6ত আপোনাক অহাই দিম। ঠিক তেনেধৰণে মই 6লৈকে সেই কেন্দ্ৰতে শিক্ষকৰ লগতে মই থাকি কেন্দ্ৰ সম্পাদক হিচাপে থাকিলোঁ। তাৰপৰা মোক বলে মই আজৰি হ'লোঁ। ৰাইজে নেৰে বলে আজৰি হ'লোঁ। মোক অকণ সুখৰ ঠাই অকণ দিয়কচোন, মোক কষ্ট হৈছে খুব চকু। তাৰপিছত আহি হাৱাজানত আমাৰ মহকুমা মিটিং হ'ল, সাধাৰণ সভা। মহকুমা মিটিঙত সভাপতি পাতি দিলে। গহপুৰ মহকুমাৰ শিক্ষক সন্মিলনী আকৌ ৰ'বলৈ নাই তাৰমানে সভাপতি। তাৰপৰা তাতো 2 বছৰীয়া কাৰ্যকাল। তাৰপৰা সেইটো শেষ কৰি এবছৰ থাকিলোঁ। থাকি মই নট অৱসৰ হ'লোঁ। আৰু মোৰ কাৰ্যকালত কোনো শিক্ষকে মোক অপকাৰ কৰিছোঁ বুলি ক'ব পৰা শিক্ষক কোনো নাই। সকলোৱে ক'ব আমাকে উপকাৰ কৰিলোঁ।
অৰ্থবিলাক ছাব্বিছ বুক এছাই কৰে, সেই কাম মই কৰোঁ। এদিন মই প্ৰসংগক্ৰমে উলিয়াইছোঁ, চন্দ্ৰকমল বৰাই মোক লৈ গৈছে, তেওঁ ছাব্বিছ বুকত আগমৰা নাই, মই আহিছোঁ ভৰা ভূঞা জীয়াই, মুখখন বেয়া যে মানুহটো, বেয়াকৈ কৈছোঁ বাৰু চন্দ্ৰকমলক। তাৰপৰা এই চন্দ্ৰকমল এনেকৈ জুমি আছে, তাৰপৰা কি চাইছে, বগলী নিচিনাকৈ জুমি আছে। বল নহয় এই ছাব্বিছ বুকখন আপুনি একো লিখা নাই ইয়াত, এই বৰা কওক এই ছাব্বিছ বুক কোনে বনাইছে, এইবোৰ এইবোৰ কোনে লিখিছে? বোলে মই লিখিছোঁ। এইটো আপোনাৰ কাম নহয় ন। বোলো তেখেতে অকণমান চাৰেণ্ডাৰ কৰিলে, কৰাৰ পিছত মই কৰিছোঁ। ৰাইজ বাচি থওক। এতিয়া সেই ৰাইজ কোনোবা, এতিয়া সেইবোৰ মোৰ ভাই, কোনোবা কি, কোনেও ক'ব নোৱাৰে যে মোৰ ছাব্বিছ বুকত অবজেকশ্যন এটা হৈছে। কোনো শিক্ষক ঋণমুখ কেন্দ্ৰই কোনেও ক'ব নোৱাৰিলে, চব সহজতে খাই গুচি আহিলে। মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আপুনি গহপুৰৰ দক্ষিণাঞ্চলৰ জনগোষ্ঠীয় অঞ্চলত শিক্ষকতা কৰিছিলে আৰু সেইখন সময়ত বাট পথৰ সিমান সুব্যৱস্থা নাছিলে, আপুনি কিদৰে বিদ্যালয়লৈ অহা যোৱা কৰিছিলে অকণমান ক'ব নেকি? হয় পাৰিম। তেতিয়া আমাৰ যান বাহনৰ অকণমান অসুবিধা হয়। মই নিজে মটৰচাইকেল লোৱা দেৰি হৈছে, মই 87 মটৰচাইকেল লৈছোঁ। মোৰ চাকৰিকাল 74 হেৰিয়াত মই লৈছোঁ। তাৰপিছত এনেকুৱা জংঘল, মটৰচাইকেল ৰাজদূত, বিৰিণা ফালি যাব লাগিব, এনে সুৰকীয়া বাট, মানে ইখন স্কুলৰ পৰা সিখন স্কুললৈ যাবলৈ কষ্ট হয়। এছাইবিলাক কেতিয়াবা বাটৰ পৰা ঘূৰি আহে, মোৰ লগত গ'লে বাটৰ পৰা ঘূৰি আহে, জংঘল দেখে যথেষ্ট। এই আলিগুৰি সীমা, আলিগুৰিৰ পৰা লৌগুটি, এইটোতো কম এৰিয়া নহয়। লৌগুটি মানে এই বালিজাত হেৰিয়াতে পৰে আৰু। অঁ, এই তাত এখন স্কুল আছিলে, নবীন শৰ্মা বুলি, মাজুলী মানুহ, এই লগতে আহিলে আৰু হেৰিয়াত নামনি হেৰিয়াত, গতিকে সেইখন। আৰু বাহিৰা কোনো স্কুল মই নোযোৱাকৈ থকা নাই। আৰু ৰাস্তা পদূলি বেয়া যদিও জীয়াই যিমান য'ত আহে মোকে লগ লয়, আৰু ময়ো যাওঁ। মটৰচাইকেল হ'ল যেতিয়া মোৰ মটৰচাইকেলতে উঠাই লৈ সেই স্কুলবিলাক চোৱা চিতা কৰে। 80 দশকত যিহেতু আপুনি শিক্ষকতা জীৱনৰ পাতনি মেলিছিলে, আপোনাৰ শিক্ষকতা জীৱনৰ প্ৰথম দৰমহা আপুনি কিমান লাভ কৰিবলৈ সক্ষম হৈছিল? মই প্ৰথম দৰমহাটো বৰ বেছি পোৱা, 400 কিমান টকা আছিলে, 400 কিমান টকা পাহৰিছোঁ। আপুনি কোনখন স্কুলত প্ৰথম আপুনি শিক্ষকতা কৰিছিলে আৰু পৰৱৰ্তী সময়ত কোন বিদ্যালয়ৰ পৰা আপুনি অৱসৰ গ্ৰহণ কৰিলে? মই প্ৰথম বুৰৈঘাট আৰম্ভ কৰিছোঁ। বুৰৈঘাটৰ পৰা মোক এই জামৰণিলৈ বদলি কৰিলে, মই ষ্টে কৰিলোঁ। শৰৎ হাজৰিকাই সেইটোৱে খং মোৰ ওপৰত। মই তেখেতক মই সুবিধা কৰি দিছিলোঁ, তেখেতক মই কিবা অসুবিধাতে কৰোঁ, একে ছাতে গৈ মোক হেৰি কৰিলে, মোক অফ কৰিবলৈ বিচাৰিছে, অফে কৰিছিলে। তাৰপৰা মোৰ আমাৰ বৰদেউতাহঁত, আমাৰ পাব্লিক লিডাৰবিলাক, কংগ্ৰেছৰ যিখিনি মানুহ, সেইখিনি মানুহ আমাৰ পৰিয়ালতে আছে কেইবাটাও। সেইকেইজনক ক'লোঁ, সেইকেইজনে গৈ নন্দেশ্বৰ শৰ্মা জীয়াই আছিলে, যিটোৱে গালি পাৰিলেগৈ, গৈ লগে লগে অৰ্ডাৰ দিলেই, আহি খাৰ পামৰ পৰা ডাইৰেক্ট নাম পিছলা, সেইটোৱেই নামনি আহঁতৰ গুৰি কেন্দ্ৰৰ পৰা আহি সোমাইছেহি, ময়ো সোমাইছোঁ তাত। তেতিয়াৰ পৰা আকৌ ছেক্ৰেটাৰীও হৈছোঁ, সেইখিনি আকৌ আমাৰ বুকুৰ মাজলৈ সোমাই লৈছোঁ, আমাৰ হেৰি বুলি। আপুনি আমি জনাত আপুনি যিমান কেইখন বিদ্যালয়ত শিক্ষকতা কৰিলে, প্ৰায় কেইখন বিদ্যালয়ে আমাৰ গহপুৰৰ দক্ষিণাঞ্চলৰ মিচিং জনগোষ্ঠীয় অধ্যুষিত অঞ্চলৰ বিদ্যালয়, আৰু তাত যিহেতু প্ৰথমতে আপুনি ক'লে বাট পথৰ সমস্যা আছে, তাৰ বাদে আপুনি কেনেকুৱা কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছিলে বিদ্যালয়লৈ অহা যোৱা কৰাৰ ক্ষেত্ৰত বা বিদ্যালয়ত পাঠদান কৰাৰ ক্ষেত্ৰত? তাৰমানে নাম পিছলাত পৰা মই শিক্ষককেইজনেও ক'লে, আপোনাৰ ইয়াত দূৰ হয়, আপুনি ওচৰৰ এখন স্কুললৈ ডিৰেক্ট গৈ পেলাই আপোনাৰ অফিচৰ লগত ভাল যেতিয়া ওচৰলৈ যাওক। তিনিচুকীয়া বুলি গণেশ কুটুমৰ ঘৰৰ ওচৰত স্কুল এখন আছে,
সেই তালৈ মই আহিলোঁ, সেই তাতে মই অৱসৰ হৈছোঁ। তাতে মই অৱসৰ হৈছোঁ। যিহেতু আপুনি কেন্দ্ৰীয় সম্পাদক আছিলে, আপুনি কেন্দ্ৰীয় সম্পাদক হিচাপে সম্ভৱতঃ 25 বছৰ কাল আপুনি কাৰ্যনিৰ্বাহ কৰিছিলে, যাৰ কাৰণে আপোনাৰ ৰূপালী জয়ন্তীও পাতিছিলে। গতিকে এগৰাকী কেন্দ্ৰীয় সম্পাদক হিচাপে আপুনি যি কৰ্ম কৰিলে তাৰ বিষয়ে চমুকে অকণমান আলোকপাত কৰিব নেকি? মই কেন্দ্ৰীয় সম্পাদক হিচাপে মানে বৰ গুৰুত্বপূৰ্ণ এটা কাম কৰিলোঁ। সেইজন আমাৰ পৰমা দত্ত বুলি কয়, দত্ত ছাৰ, আৰু মোৰ লগত সেইজনো ভাল, খুব টাৰ্মছ আছে। মই লাগি আৰু বোলো লুইন মুখত BD কেন্দ্ৰ নাই, BD কেন্দ্ৰটো আপোনাৰ দিনতে, আপোনাৰতো এই জানুৱাৰীত শেষেই হ'ব, দি থৈ যাওক। তেখেতে নিজেই লুইনমুখ হাইস্কুললৈ গৈ পতাকা হেৰি কৰি আহিলে। একদম যেনেকৈ ক'লে তেনেকৈ প্ৰথম BD তাতে আৰম্ভ হৈছে, এতিয়াও আছে। সেইটো এটা উল্লেখনীয় কাম কৰা হ'ল মোৰ প্ৰচেষ্টাতে। আৰু ইত্যাদি কৰি মই আগতে ক'লোঁ, কোনো শিক্ষকে ক'ব নোৱাৰে যে মোৰ দৰমহাটো শিক্ষকৰ ছেক্ৰেটাৰী খাই হেৰি কৰিছে। মোক কোনো শিক্ষকে আজিলৈকে 10 টকা এটা মোৰ পৰা মানে লোৱা নাই, আৰু ময়ো লোৱা নাই। গতিকে এনেধৰণে নিকা হিচাপে মই কেন্দ্ৰ চলাইছিলোঁ, কাৰোবাক মই সহায় কৰিছোঁ। আৰু মই এটা বিশেষ আপোনাক গুৰুত্বপূৰ্ণ কথা ক'লোঁ, কোনো কেন্দ্ৰত এই কাম হোৱা নাই। সেই ভ্ৰমণ কাৰ্যসূচী প্ৰথম পইচাখিত এই অসম ভ্ৰমণ কৰিছে। একেবাৰে শদিয়াৰ পৰা হেৰিয়ালৈকে, এইফালৰ পৰা আহিছে বাৰু। তাৰ পিছৰবাৰ কেলকাতা ভ্ৰমণ, গোটেই আমাৰ কেন্দ্ৰই। আৰু তাৰপিছত আছে দিল্লী ভ্ৰমণ কৰোঁতে কেইবাখনো প্ৰদেশ সামৰি লৈছে। তাৰপিছত মানুহ কমিল বাৰু, পিছৰবাৰ আকৌ মই আছোঁ বাৰু, 10জনে আমি বম্বে ভ্ৰমণ কৰিছোঁ, বম্বে আৰু গোৱা। GI বিলাকে অনুমোদন কৰে মোক। গোৱাক চঞ্জাইছোঁ, কিন্তু শিক্ষকক ক্ষতিগ্ৰস্ত নকৰিব আপুনি, আৰু নিৰাপদে আনিব। বোলো ছাৰ, আপোনাৰ ভৰিত ধৰিছোঁ আৰু মোক আশীৰ্বাদ দিয়ক, শিক্ষকখিনি যাতে ভালে ভালে আহে। সেই আহি মই আটাইকেইজনক ছাৰৰ সন্মুখতে থিয় কৰাই দিওঁ। এইকেইজন আহি পালেহি, ছাৰে আমি প্ৰেজেণ্ট এটা দি দিওঁ আৰু ছাৰে ভাল পায়। গতিকে এনেধৰণে আৰু পৰশুৰাম কুণ্ডতো গ'লোঁ 3বাৰমান, এই কেন্দ্ৰ ভিত্তিতেই। গতিকে সেই সুবিধাকণ মোৰ পৰা বেছি পালে সুবিধা। মই DIৰ লগত যে টাৰ্মছ এটা আছে যে অকণমানতে অনুমোদন কৰি দিয়ে, সেই সুবিধাটো সকলোৱে পালে। এতিয়াও কয় কিছুমানে, আপোনাৰ দিনতে আমি ভ্ৰমণ কৰিলোঁ। আন কেন্দ্ৰও কয়, আমাকহে নিব নোৱাৰিলে। আপুনি মনে মনে আপোনাৰ কেন্দ্ৰই ঘূৰা পকা কৰি থাকে। বোলো হ'ব, আৰু আপোনালোকৰ ছেক্ৰেটাৰী আছে, ছেক্ৰেটাৰীসকল মানে অকণমান হেৰি হ'ব লাগে, আৰু সজাগ হ'ব লাগে, নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব লাগে। কাৰণ খুব বেছি কিছুমান ছমাহতে ভাগে, আৰু সত্য কথা আছে। কাৰোবাৰ এবছৰ থাকেগৈহে, আৰু সেইজন মানুহৰ অফিচাৰসকলৰ লগত সোমাবলৈ সময় নহয়, সেই দোষো নাই। মই যে এই 28 বছৰ থাকিলোঁ, মই 14জন DI পাইছোঁ, আৰু 6জন অস্থায়ী DI পাইছোঁ। সেইকেইজন আকৌ DI হ'লগৈ 14-20। ব্লক অফিচাৰ চাই ধেৰ পাইছোঁ। গতিকে ইমানখিনি মই অকণমান দুখ কওঁ, শিক্ষকবোৰ ক'ৰবাত দেখিলে মোৰ মানে হিয়াখন ভাঙি যায়। এই শিক্ষকসকলে আহি মোক কিমান উৎসাহ দিছিলে, মোৰ ঘৰত দেউতাক বুজাইছিল, দেউতা আপুনি ভয় নকৰিব, বৰাক আমি ছেক্ৰেটাৰীক আশীৰ্বাদ দিছোঁ, দেউতা হ'বলৈ নিদিয়ে। আমি আশীৰ্বাদ দিছোঁ, বৰা একো নহয়, ভয় কৰেতো। গতিকে এনেধৰণে মোৰ কাৰ্যকালটো শেষ কৰিলোঁ। মই আপোনাৰ পৰা আৰু এটা বিশেষ কথা জানিব বিচাৰিম। যিহেতু আপুনি 80 দশকৰ এগৰাকী শিক্ষক, আৰু সেইকণ সময়ত চেকনিৰ আগত বিদ্যা বুলি এটা কথা আছিলে, হয়, সেইটো বিষয়ত আপুনি অকণমান ক'ব নেকি? সেইটো আজিকালি নোৱাৰে। তেতিয়াৰ পৰা ময়ো
ময়ো ছেকনি আগতে বিদ্যা মই ছেক্ৰেটাৰী বা কিবা এটা আছিলোঁ যদিও ছেকনি আগত বিদ্যাতেই মই প্ৰধান শিক্ষা বুলি মই ধৰি লৈছোঁ। এতিয়া এই ল'ৰা ছোৱালী এইবিলাক বাটত দেখিলে এই নপঢ়িলি কেলে কি হ'ল মই শিক্ষকতা কওঁ মোক ব্যৱহাৰ কৰে সেইটো। তেতিয়া নাছিলে ঐ শোভন ছাৰ আহিছে চব ৰ মাৰিব। গতিকে সেই পাৰ্থক্যটো এতিয়া হ'ল আৰু ছেকনি আগত বিদ্যাটো মই সমৰ্থন জনাওঁ আৰু আগলৈও জনাম। আৰু ছেকনি আগত বিদ্যা হ'লেহে শিক্ষা হ'ব। আপুনি যিহেতু এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু প্ৰাথমিক বিদ্যালয় হৈছে এগৰাকী শিশুৰ জীৱনৰ আদিপাঠ শিকোৱাৰ এক শিক্ষানুষ্ঠান। হয় গতিকে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ যথেষ্ট তেখেতৰ দায়িত্ব থাকে বা হয় তেখেতৰ ত্যাগ থাকে এগৰাকী শিশুক মানুহ বা মানৱ সম্পদ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত। হয় গতিকে আপুনি সুদীৰ্ঘ 28 বছৰে শিক্ষকতা কৰিলে। এই শিক্ষকতাৰ কালছোৱাত আপুনি শিক্ষাদান দিয়া কোনো ছাত্ৰ ছাত্ৰী আপোনাক এতিয়া বৰ্তমান লগ পালে কেনেধৰণে আপোনাক ব্যৱহাৰ কৰে তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি আপোনাৰ? আচ্ছা যিয়ে হওক মই ছেক্ৰেটাৰী আছিলোঁ যদিও সেই স্কুলতে আকৌ হেডমাষ্টাৰ হ'লোঁ। আৰু এটা মোক গুৰুত্বপূৰ্ণ 3বাৰৰ কাৰণে দিছিলে পৰীক্ষা পৰিষদ উপৰঞ্চি দায়িত্ব। সেইখিনিও মই সৎ সাহসে কৰিছিলোঁ। মই পৰীক্ষা পৰিষদটো অলপীয়া বস্তু নহয়। গতিকে লগতে সেইটো কৰিছিলোঁ 3টা টাৰ্ম 2টা টাৰ্ম চাৰিআলিত এটা টাৰ্ম গহপুৰ প্ৰথম হেৰি হওঁতেন। গতিকে তাৰ মাজেদি মই স্কুল ক্ষতি নকৰোঁ। মই স্কুল ক্ষতি নকৰোঁ আৰু স্কুলত মই নগ'লে যেন স্কুলখনেই নচলে বা ফাং ফুং কৰে এনেকুৱা এটা মই ভাবোঁ। আৰু হেডমাষ্টাৰজন বয়সস্থ মানুহ। মই যোৱাৰ লগে লগে মোক চকীখন এৰি দিয়ে হেডমাষ্টাৰ চকীখন। তুমি এদিন চকীত এখন পাবাই বহাচোন তোমাৰ কাৰুকাৰ্য মতে স্কুলখন চলি আছে আমি বেয়া পোৱা নাই না। কেতিয়াও হেডমাষ্টাৰ চকীলৈ নাহে মোক তেওঁলোকে দেখে মই সেইখন চকীতে থাকোঁ। গতিকে এনেধৰণে শিক্ষকসকলে মোক 4জন শিক্ষক আছিলে। 4জনে মোক খুব আদৰ সাদৰ কৰে ভাল পায় তাৰমানে মোক হেৰি কৰি। এজনে মই প্ৰধান শিক্ষক হৈছোঁহে সেইজনে ক'লে যে বৰা ছাৰ আপুনি ভূমিকান্ত পেশু দেই বৰা ছাৰ আপুনিতো চব দায়িত্বই আপোনাৰ আছে এই বিল্ডিংটো সাজিব পাৰিব জানো? কি হ'ল কিয় নোৱাৰিম আপোনাক কষ্ট হ'ব মোকে দি দিয়ক তেনেকুৱা ইয়াক কৰোঁ মই সহকাৰীজনক মই এৰি দিছোঁ সেই কামটো চাবি বৰনামটো মোলৈ আহিব। এই এনেকুৱা কিছুমান মই নিৰীক্ষণ কৰি থাকোঁ মই। 28 বছৰৰ যি আপোনাৰ শিক্ষকতাৰ কাল এই শিক্ষকতাৰ কালত আপোনাৰ জীৱনৰ কিবা অতি স্মৰণীয় আৰু অতি দুখ লগা মুহূৰ্ত আমাৰ অনুষ্ঠানটোৰ জৰিয়তে দৰ্শক ৰাইজক আপুনি জনাব নেকি? তেনেকুৱা গুৰুত্বপূৰ্ণ এটা বিষয় মই পাইছিলোঁ। মই 28 বছৰ ছেক্ৰেটাৰী কৰিলোঁ এদিন মই কেন্দ্ৰ সভা ক্ষতি নকৰিলোঁ। সেইদিনাখন দিয়াই কিবা এটা কাৰণত মোক চাৰিআলিলৈ মাতিলে ময়ো জলপাইগুৰিত গুচি গ'লোঁ সহকাৰী দায়িত্ব দি। সেইদিনাখনে কাজিয়াখন লাগিল গবাগবি আৰু পাব্লিক আৰু শিক্ষকৰ মাজত মাৰপিট। তাৰপিছত ইয়াৰ পৰা শিক্ষক গৈ সেইজনৰ ওপৰত কেছ দিছে দিয়াৰ ওপৰত ইয়াৰ ওপৰত এই শিক্ষক পাব্লিকজনৰ ওপৰত। মই আহি সোমাই দিছোঁ তেতিয়া প্ৰফুল্ল শইকীয়া আছিল বহাই পেলাওকচোন এই আপোনাৰ কেন্দ্ৰৰ আজি কেন্দ্ৰ মিটিং নেকি বোলে হয় কেন্দ্ৰ মিটিং। গতিকে আপোনাৰ কেন্দ্ৰত কাজিয়া হৈছে পুলিচ আহিছে ইয়ালৈ আহিছে নেকি ইয়ালৈ অহা নাই হেৰি আহিছে আৰু থানাৰ পৰা পঠাইছে কাগজ। এতিয়া আপোনাৰ এটা কৃতিত্ব থকা ছেক্ৰেটাৰী মই আজিলৈকে এই 7-8 বছৰ ইয়াতে দিয়াই হ'লোঁ আপোনাৰ বিষয়ে কোনেও বেয়াকৈ কোৱা মানুহ এটাও নাই। গতিকে সেই মানুহজনৰ যদি আজি কেছ হৈ গ'ল মই ছাৰ অলপ থওকচোন মই ফিল্ডলৈ যোৱাগৈ নাই নহয় আপোনাক মই অনুৰোধ জনাইছোঁ আপুনি যাতে এইটো থানালৈ নপঠিয়াব। থানা IC টো মোৰ চিনাকি এই কি আছিলে এটা মুখতে ভাল তাৰপৰা সেইজন তাতে আছে তাৰমানে তাক কবেশ্বৰ মিলি বুলি এজনক সেইজনৰ লগত কাজিয়া লাগিছিল। তেওঁক বুদ্ধি দিছে যে বৰা ছাৰৰ ওচৰলৈ যাওক বৰা ছাৰে সম্পূৰ্ণ সেই ৰাতি 10টা বজাত পাইছেহি
সেই তেতিয়ালৈকে বহি আছে ইয়াত সেয়া কান্দিছে তই এই মদ খাই সদায় এই বাটত গণ্ডগোল কিয় লগাও মোক সন্মান কৰিছে DIPs পালেগৈ কেছ গম পাইছোঁ মোক বচুৱাই দিয়ক আৰু মই আপুনি যিহকে কৰিবলৈ কয় তাকে কৰিম সেই মানুহজন যিজনে লুইৰ মুখত একেবাৰে বেয়া মানুহ আছিলে কবেশ্বৰ মিলি একে হেংদাং লৈ পেলাই ঘূৰি ফুৰা মানুহ ঘোঁৰা ওপৰত বা সাংঘাতিক মানুহ তাৰপিছত মই এইটো কাইলৈ টেকুল কৰিম এইটো চিন্তা কৰিব লাগে তাৰপৰা স্কুলতে বহিলোঁ যিকেইটা বিৰোধী আছিলে মোক সেই বিৰোধীকেইটাই নামানে বিষ্ণু দাস জগত শইকীয়া জয়ন্ত শইকীয়া নামানে বোলো আমি এইটো নামানো আমি কেছ দিছোঁ কেছ বোলো মোক ছেক্ৰেটাৰী কিয় পাৰিছিল মই ছেক্ৰেটাৰী হয় নহয় আপোনালোকৰ দৰমহাকেইটা ল'বলৈকে ছেক্ৰেটাৰী নহয় মই আপোনালোকৰ ইমানবোৰ কাম মই কৰি থাকোঁ নহয় আপোনাক নোসোধাকেই গতিকে আপোনালোকে গম পায়নে কিবা স্কুল গৈছে নাই কিবা এটা আছেনে আপোনালোকৰ ৰেকৰ্ড আৰু মোৰ আছে সেইবোৰ মই দূৰতে দৌৰোঁ দূৰতে মই লেঠা মাৰোঁ গতিকে আপোনালোকে বেছি হেৰি নকৰিব কেছ আজিৰ ভিতৰতে উঠিব কেনেকৈ পাৰিব IC সোমালেহি নহয় বছ আহিলে মই আহিলোঁ বহক বহক নাই নহয় আপোনালোকৰ শিক্ষকৰ মিটিং মই নাই হেৰি কৰিব নালাগে আপুনি যি কয় মই বাটত গম পাইছোঁ সেইজন যিজনে আছে ছেক্ৰেটাৰী সেইজনেই কেছটো টেকল কৰিব আপুনি চিন্তা কৰিব লাগে বাহিৰত থাকক তাৰপিছত গৈ গৈ কবেশ্বৰ মিলিয়ে টকা মই কৈ থৈছোঁ তামোল পাণ এবটা লৈ সেৱা কৰি যাওঁ ভৱিষ্যতে মই শিক্ষকৰ লগত কাজিয়া নকৰোঁ বুলি প্ৰত্যেকৰ গুৰিতে হেণ্ডছেক দি সেইদিনাখন মানুহটো ভালো হ'ল কিছুদিনৰ পিছত মৰিল বাৰু গতিকে এনেকুৱা এটা উল্লেখনীয় কাম কৰি দিয়াই প্ৰশংসা কৰিলে এইটোতো আপুনি বৰ ধুনীয়া হেৰি কৰিলে মানুহক ভয় খুৱাই দিছিলে গতিকে এনেকুৱা কিছুমান আছে আৰু এজন আছে হেমেশ্বৰ দত্ত বুলি কয় বিল্ডিঙৰ হিচাপ দিব নোৱাৰে প্ৰচিডিং নকৰে গণেশ কুটুম আছিলে MLA মইহে ৰাখোঁ মন এতিয়া এইটো কি কৰা বোলে আপুনিহে কৰিব আপুনিও আছে লগত আপুনি নহয় বাদ দিয়া আৰু বেয়া লাগিছে মই আগতে একেলগে খেল খেলি থকা তাচ খেলে তেওঁতো কুটুমেতো তাচ খেলি থাকে আগতে গতিকে একো নকৰিবা আপুনি হেৰি কৰক মই এইখন চিঠি এখন লিখি দিছোঁ কাইলৈ তুমি ডিষ্ট্ৰিক্ট অফিচলৈ যোৱা এইটো লৈ যাবা আপুনি নাযাওঁ বুলি নগ'লে নহ'ব লৈ যাবা ভয় কৰিছে তাত গৈ পাইছোঁগৈ ডিষ্ট্ৰিক্ট অফিচাৰ এনেকৈ দেখিলে দেখি গেট আউট ভুৱন কোঁৱৰ গেট আউট তাৰপিছত ৰুমালখনে চকুমান টিকি টিকি বাহিৰত আছে কি হ'ল মই অকণ বাহিৰলৈ গৈছিলোঁ বোলো মোক গেট আউট কৰি দিলে ৰ'ব আহক মোৰ লগত আহক অকলে গেট আউট হ'বলৈ কেলৈ গৈছিলে তাৰপৰা মই গৈ পোৱাৰ লগে লগে বহক গেটত বহোঁ নালাগে থিয় হৈ যাওক কেছ ফয়চলা হোৱা নাই আৰু এই কথাবিলাক যে মই শুনিছোঁ এইটো ইয়াত কুটুমে অকণমান আপোনাক কিবা এটা কৈছোঁ এই মানুহজন অলপ চম্ভালিব বয়সস্থ হিচাপে মই আজি মুক্তি দিছোঁ বেছি দিন নাই 3 বছৰমান আছে তুমি অলপ আপুনি অকণমান চাব এনেধৰণে সেই মানুহজন সেইদিনাখনেই মুক্তি দিলে গতিকে মই এনেকুৱা কিছুমান কাম মই আৰু আছে এই থানুৱাম পেগু এইবোৰ ৰেকৰ্ড আছে থানুৱাম পেগুক পানিছমেণ্ট ট্ৰেন্সফাৰ দিবলৈ গ'লে DI ক'লে পানিছমেণ্ট ট্ৰেন্সফাৰ দিব তাৰপৰা অফিচৰ কাৰণে প্ৰেমানাথাই ক'লে পানিছমেণ্ট ক'ত হ'ব আৰু লুইনমুখ চাৰিআলিতে হ'ব সেইখন ওচৰ নহয় যে মনে মনে থকচোন DI আছে দেখিছে জানো হয় তেতিয়াৰ পৰা সি ৰিটায়াৰ হোৱালৈকে পানিছমেণ্ট বুলি কয় মানুহবিলাকে গতিকে এনেকুৱা কিছুমান উল্লেখনীয় কামত মই মানুহবোৰ বচুৱাই থাকোঁ মই সেইটোৱে হয় ধন্যবাদ জনালোঁ আপোনাক যিহেতু আপুনি অসুস্থতাৰ মাজত আপুনি এইকণ সময় আমাক দিলে আমাৰ এই গুৰুদেৱ অনুষ্ঠানটোৰ বাবে আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমাৰ এই অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ।